প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই পাঠটোৰ অতিকৈ প্ৰয়োজনীয় যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাক মই তোমালোকৰ আগত লৈ আহিছোঁ। যিবিলাক আগৰ পৰীক্ষাত আহিছিল আৰু পিছৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইবোৰহে মই তোমালোকৰ আগত আলোচনা কৰিছোঁ। যদি গোটেইখিনি PDF তোমালোকক লাগে তেনেহ'লে কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত জনাব, মই তোমালোকক PDFখিনি আগবঢ়াম। প্ৰথম কুৱেশ্যনটো আছে, হেমন্ত গান্ধী নামেৰে কাক জনা যায়? হেমন্ত গান্ধী নামেৰে কাক জনা যায়? খান আব্দুল গফ্ফাৰ খানক হেমন্ত গান্ধী নামেৰে জনা যায়। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল? আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা আছিল ভাৰতৰ এজন কেপ্টেইন সোহান সিং। তেওঁ জাপানত গৈ আজাদ হিন্দ ফৌজ গঠন কৰিছিল। আন এটা প্ৰশ্ন কুৱেশ্যন আছে ইম্পৰ্টেণ্ট, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনে কৈছিল? মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বাক্যটো কৈছিল সুভাষ চন্দ্ৰ বসু। গতিকে উত্তৰটো এইটো। তাৰপিছতটো আছে, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমান্ত ৰেখাক কি নামেৰে জনা যায়? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাৰত আৰু পাকিস্তানৰ যিটো সীমাৰেখা আছে সেইটোক ৰেড ক্লিফ নামেৰে জনা যায়। মনত ৰাখিব, কি ৰেড ক্লিফ নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত জেনেৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্যপন্থাৰ পৰৱৰ্তী প্ৰতিক্ৰিয়াসমূহ মূল্যায়ন কৰা। উত্তৰটো কৈ দিছোঁ। জেনেৰেল ৰেজিলেণ্ড ডায়াৰ ভাৰতৰ ইতিহাসৰ এজন কুখ্যাত শাসক আছিল। এইজন ৰুক্ষ প্ৰশাসকে জালিয়ানৱালাবাগত সমবেত হোৱা প্ৰায় 20,000 লোকৰ ওপৰত 150 জন বন্দুকধাৰীৰ দ্বাৰা নিৰ্বিচাৰে গুলীচালনা কৰি 379 জনক নিহত কৰিছিল। তদুপৰি প্ৰায় 1 ঘণ্টা ধৰি চলা এই গুলীচালনাত 1500 জন মানুহ চিৰদিনৰ বাবে পংগু হৈছিল। এই ঘটনাৰ পিছত ব্ৰিটিছ চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত ঘটনাটো অনুসন্ধান চলাই জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দোষমুক্ত বুলিও ঘোষণা কৰিছিল। জালিয়ানৱালাবাগৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি পৰিত্যাগ কৰিছিল। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সত্যাগ্ৰহ বুলিলে কি বুজায়? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া। সত্যাগ্ৰহৰ অৰ্থ হ'ল সত্যৰ প্ৰতি থকা আগ্ৰহ। এটা মনত ৰাখিব, সত্যাগ্ৰহৰ মানে হ'ল সত্যৰ প্ৰতি থকা আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। গান্ধীজীয়ে 1917 চনৰ পৰা 18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত বিবাদৰ সমাধানত জড়িত হৈ পৰিছিল। চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিৰুদ্ধে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। খেৰাত
কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। আকৌ আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকৰ হৈ মিল শ্ৰমিকসকলৰ বিপক্ষে থিয় হৈছিল। এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহৰ কৌশল হিচাপে ব্যৱহাৰ কৰিছিল, য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? তুৰস্কৰ খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুওৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলেও খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল। মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত এখন খিলাফত সমিতি গঠন কৰিছিল। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত হিন্দু আৰু মুছলমানসকলক এক কৰাৰ সুযোগ লৈ খিলাফত আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল, 1920 চনৰ পৰা 1922 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? নাইবা আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল? আলোচনা কৰা। নাইবা কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল? এই তিনিওটা প্ৰশ্নৰে এটা উত্তৰ। এইটো বৰ ইম্পৰ্টেণ্ট। এইটো 2018ত আহিছিল আৰু বেলেগ বেলেগ পৰীক্ষাত আহিছিল, গতিকে এইটো ভালদৰে চাব। উত্তৰটো হ'ল, মহাত্মা গান্ধীয়ে 1920 চনৰ পৰা 1922 চনলৈ অসহযোগ আন্দোলনৰ জৰিয়তে অহিংসা পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিব বিচাৰিছিল। মহাত্মা গান্ধীৰ সবল নেতৃত্বত দেশৰ হাজাৰ হাজাৰ মানুহে এই আন্দোলনত নামিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এইটোৱে প্ৰথম সৰ্ববৃহৎ আন্দোলন আছিল। এই আন্দোলনৰ মূল কাৰকবোৰ আছিল: নম্বৰ 1, প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি। নম্বৰ 2, 1919 চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি। নম্বৰ 3, 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। নম্বৰ 4, ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ। নম্বৰ 5, ভাৰতীয় মুছলমানসকলৰ খিলাফত আন্দোলনৰ প্ৰতি সমৰ্থন। উক্ত কাৰকবোৰৰ ওপৰত ভিত্তি কৰি গান্ধীজীয়ে 1921 চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত এই আন্দোলন চলাই যাবলৈ সিদ্ধান্ত লৈছিল। এই আন্দোলনৰ কাৰ্যসূচীত হিন্দু মুছলমান একত্ৰিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে নামি পৰিছিল। আন্দোলনকাৰীসকলে বিদেশী বস্তু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰিছিল। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল। বংগদেশৰ মেদিনীপুৰৰ বাসিন্দাসকলে কৰ কাটলৰ নিদিয়াৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে বিদেশী আন্দোলন এটা গঢ়ি উঠিছিল। আকৌ ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা নানা বঁটা বাহন আৰু উপাধি পৰিত্যাগ কৰাৰ দৰে কাৰ্যসূচীসমূহো অসহযোগ আন্দোলনৰ অংশস্বৰূপ আছিল। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত আন্দোলনকাৰী আৰু পুলিচৰ মাজত হোৱা সংঘৰ্ষত 3জন আন্দোলনকাৰী নিহত হৈছিল। ফলস্বৰূপে উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰিছিল। এই ঘটনাত মহাত্মা গান্ধী মৰ্মাহত হৈছিল আৰু অসহযোগ আন্দোলন স্থগিত কৰিছিল। নেক্সটটো আৰু বেছি ইম্পৰ্টেণ্ট। এইটো 2018-17ত আহিছিল। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? 1929 চনৰ লাহোৰ কংগ্ৰেছৰ অধিৱেশনত
পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতাৰ মূল লক্ষ্য ৰূপে বিবেচিত হয়। এই উদ্দেশ্যে 1930 চনৰ 31 জানুৱাৰীত গান্ধীজীয়ে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ 11টা দাবী সম্বলিত চৰম পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ সমান্তৰালভাৱে 1930 চনৰ 22 মাৰ্চত গান্ধীজীয়ে ব্ৰিটিছ লোন আইন ভংগ কৰি আইন অমান্য আন্দোলন সূচনা কৰিবলৈ দাণ্ডি যাত্ৰা কৰে আৰু লোন আইন ভংগ কৰে। এই আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ শাসনৰ ওপৰত অহিংসা পন্থাৰে হেঁচা প্ৰয়োগ কৰি তেওঁলোকক ভাৰত এৰিবলৈ বাধ্য কৰোৱা আৰু ভাৰতে পূৰ্ণ স্বাধীনতা লাভ কৰা। আন্দোলনৰ বৈশিষ্ট্য। 1930 চনত হোৱা আইন অমান্য আন্দোলন আছিল সক্ৰিয় অহিংস আন্দোলন। এই আইন অমান্য আন্দোলন বেছি বিপ্লৱাত্মক আছিল। এই আন্দোলনৰ জৰিয়তে কিছুমান বেআইনী কাম কৰি চৰকাৰক এক প্ৰকাৰ বিকল কৰি দিয়াৰ চেষ্টা কৰিছিল। 1930 চনত হোৱা আইন অমান্য আন্দোলনত হিন্দু মুছলমানসকলে লগতে মহিলাসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। 1931 খ্ৰীষ্টাব্দত গান্ধীজীক মুকলি কৰি দিয়া হয় আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনৰ লগতে আন্দোলন বন্ধ কৰি এখনি চুক্তিত স্বাক্ষৰ কৰে। নেক্সট কুৱেশ্যনটো নেক্সট এটা MCQ ধৰা। এইটো সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? এইটো 2021 আৰু 2022 চনত আহিছিল। আগতে এটা নোটত কৈছিলোঁ সত্যাগ্ৰহৰ অৰ্থ হৈছে সত্যৰ প্ৰতি থকা আগ্ৰহ। ইয়াত কটো শুদ্ধ হৈ আছে, সত্যৰ প্ৰতি আগ্ৰহ। নেক্সট কুৱেশ্যনটো হ'ল ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠাইছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 1946 চনৰ মাৰ্চত। নেক্সট কুৱেশ্যনটো হ'ল কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়? উত্তৰটো গটো হয় লাহোৰ অধিৱেশনত। এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰ প্ৰদেশত চৌৰি চৌৰাৰ ঘটনা সংঘটিত হয় কিমান চনত? ইয়াত শুদ্ধ এনচাৰটো হ'ব 1922 চনৰ 5 ফেব্ৰুৱাৰী মাহত। নেক্সট এইবাৰ 2025 চনত এইটো আহিছিল। অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা আৰু আন্দোলনৰ বিষয়ে তলত দিয়া বিকল্পবোৰ কোনটো বিকল্প শুদ্ধ হ'ব? ইয়াত 4টা দেখায়। নম্বৰ 1 লোন আইনৰ বিৰুদ্ধে কৰা হয়, এইটো মিছা। ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল, এইটো সঁচা। হিন্দু আৰু মুছলমানৰ মাজত একতা, এইটো সঁচা। 4 নম্বৰ মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল, এইটো মিছা। গতিকে কোনটো সঁচা হ'ল আৰু কোনটো মিছা হ'ল। গতিকে শুদ্ধ এনচাৰটো হ'ব বি 2 আৰু 3, এইটো সঁচা। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? এইটো শুদ্ধ এনচাৰ। 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত হ'ল ভাৰত ত্যাগ আন্দোলনত। গ ইজ দ্য ৰাইট এনচাৰ। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট আছে, সেইটো 2019 চনত আহিছিল। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল ৰামজে মেকডোনাল্ড। মনত ৰাখিব, ৰামজে মেকডোনাল্ড। আৰু এটা ইম্পৰ্টেণ্ট হয়, এইটো ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? ইয়াৰ শুদ্ধ এনচাৰটো গটো হ'ব জুলাই 1947 চনত।
নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল, আমি সকলোৱে জানো প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত। গতিকে ইয়াত গটো শুদ্ধ হৈছে 1914 চনত। নেক্সট কুৱেশ্যনটো ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় 1942 চনত। গতিকে ইয়াত খটো শুদ্ধ আছে। আৰু এটা আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ক'ত হৈছিল? আগতে কৈছোঁ জাপানত হৈছিল। এইটো কটো ৰাইট হ'ব। আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল আগতে কৈছোঁ এইটো কেপ্টেইন সোৱন সিং। এইটো এটা ইম্পৰ্টেণ্ট হয়। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত কোনে নাইট উপাধি পৰিহাৰ কৰিছিল? আগতে এইটো নোটত পঢ়িছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰে। গতিকে নোটবিলাকৰ পৰা MCQ দিব পাৰে, তোমালোকে নোটবিলাক ভালদৰে চাই ল'ব। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল 1920 চনৰ 1 আগষ্টত। গতিকে ইয়াত কটো ৰাইট হৈ আছে।